টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আনিছো ষ্টাৰ চিমেণ্ট ইলেকশ্যন ব্ৰেকিং প্ৰতিটো প্ৰান্ততে আজি গণতন্ত্ৰৰ উৎসৱ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে সাজু হৈছে প্ৰতিগৰাকী ভোটাৰ দেশৰ দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনৰ বাবে অসমতো 5টা সমষ্টিত হৈছে এই নিৰ্বাচন ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া 7 বজাৰ প্ৰায় পুৱা 7 বজাৰ প্ৰায় অনুষ্ঠিত হৈছে আৰু সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে আৰু সমান্তৰালভাৱে প্ৰতিগৰাকী লোকসভাৰ প্ৰাৰ্থীও ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু নিজৰ মত ব্যক্ত কৰিছে ৰাষ্ট্ৰ নিৰ্মাণত সকলোৰে সহযোগ আৰু সমৰ্থনত ওলাই আহিছে এই সকল লোক নগাঁও আৰু শিলচৰতো এতিয়া পুৱা 5 বজাৰ প্ৰায় ভোটাৰে ভিৰ কৰিছে প্ৰতিটো ভোট কেন্দ্ৰত আৰু নগাঁৱত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য কিয়নো দুগৰাকীকৈ 90ৰ ঊৰ্ধৰ ব্যক্তি ককা আইতা একেলগে ভোট দিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰলৈ গৈছে আৰু নিৰ্বাচন আয়োগৰ তৰফৰ পৰা যেহেতু পোষ্টেল বেলটৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কিন্তু তেওঁলোকে নিজে ভোট কেন্দ্ৰত আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচন আয়োগৰ তৰফৰ পৰা যি নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ভোটাৰৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা যেহেতু কৰি দিয়া হৈছিল আৰু নিৰাপত্তাৰক্ষীয়ে আগবঢ়াই দিছে এনেধৰণে যিসকল লোক আচলতে নিৰাপত্তাৰ কামত নিয়োজিত হৈ আছে তেওঁলোকে এনেধৰণে আগবঢ়াই দিছে এই 90 ঊৰ্ধৰ ব্যক্তিক দুই ককা আইতাক এনেধৰণে আগবঢ়াই দিছে ভোট কেন্দ্ৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এনেধৰণে ওলাই আহিছে পুৱাৰ ভাগতে আৰু শিলচৰতো দেখিবলৈ পোৱা গৈছে পুৱাৰ পৰাই দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে নগাঁও জিলাতো পূৰ্ণ গতিত চলি আছে ভোট গ্ৰহণ আৰু সমান্তৰালভাৱে শিলচৰতো এতিয়া পূৰ্ণ গতিত চলা দেখিবলৈ পোৱা গৈছে ভোট গ্ৰহণ শিলচৰত এতিয়া বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু তেওঁৰ পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণত এয়া সমৰ্থন আগবঢ়োৱা বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু একেধৰণে নগাঁৱতো প্ৰতিগৰাকী লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু চিপাঝাৰতো প্ৰমাণ ৰাজপন্থী ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পৰিয়ালৰ সৈতে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰিছে আমি দৃশ্যাংশ দেখাই আছো এফালে দেখিবলৈ পাইছে নগাঁৱৰ দৃশ্যাংশ পুৱাৰ ভাগতে নগাঁৱৰ বিভিন্ন ভোট কেন্দ্ৰসমূহত এনেধৰণে ভিৰ কৰিছে ভোটাৰে সকলো ওলাই আহিছে পুৱাৰ পৰা এনেধৰণে পুৱা 5 বজাৰ প্ৰায় আচলতে ভোট কেন্দ্ৰসমূহত ভিৰ কৰিছে 7 বজাৰ পৰা ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে মুকলি কৰাৰ পিছতে মুকপোল সম্পন্ন হোৱাৰ পিছতে এনেধৰণে ভোটদান প্ৰক্ৰিয়াও চলি আছে বৰ্তমানো চলি আছে ভোটদান প্ৰক্ৰিয়া বৰ্তমান সময়লৈকে অৱশ্যে শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া আৰু আজিৰ দিনটো যাতে ৰাজ্যৰ 5টা সমষ্টিত কোনো ধৰণৰ বিশৃংখল বা অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় আৰু শান্তিপূৰ্ণভাৱে যাতে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাজ্যৰ প্ৰতিটো ভোট কেন্দ্ৰতে কেইবাটাও যিটো স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে বাছনি চিহ্নিত কৰা হৈছে এই স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহতো সকলো ধৰণৰ ব্যৱস্থা কৰি দিয়া হৈছে চিচিটিভি কেমেৰা সংস্থাপনৰ পৰা আৰম্ভ কৰি নিৰাপত্তাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা গঢ়ি তোলা হৈছে আমি এই মুহূৰ্তত শিলচৰ দৃশ্যাংশ দেখুৱাইছো শিলচৰতো কিদৰে পুৱাই ভোটাৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে শিলচৰ লোকসভাৰ যিগৰাকী প্ৰাৰ্থীগৰাকীও ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে ভোটাৰৰ সৈতে একেলগে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি কিদৰে মত ব্যক্ত কৰিছে আমি সেই মন্তব্য আগবঢ়াম আমাৰ চিনাকি পদম চিহ্নত আমি ভোট দিবলৈ সক্ষম হৈছোঁ আৰু এই ভোটেৰ জৰিয়তে আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত আমি সহযোগ কৰিম অহা কাৰ্যকালত লোকসভাত আমাৰ ইয়াতে ভোটাধিকাৰ সাব্যস্ত কৰি এনেকুৱা লাগিছে যে আমাৰ মানৱ জীৱন ধন্য হৈছে আৰু মা ভাৰতীৰ কাৰণে আই অসমীৰ কাৰণে আমি লোকসভাত আমি কাম কৰিবলৈ সক্ষম হ'ম মানুহৰ যথেষ্ট উৎসাহ উদ্দীপনা দেখিব পোৱা গৈছে ইয়াক কি বুজাইছে হয় সব ঠাইতে আপোনালোকে যদি যায় আপোনালোকে দেখিব যে আমাৰ পাৰ্টিৰ এটা শ্লোগান আছে পহলে मतदान बाद ৰিজাল্ট পায় তো আপোনালোকে দেখিছে ছটাৰ পৰা ইয়াতে 7টাত আমাৰ ভোট আৰম্ভ হৈছে বাট 6টাৰ পৰাই আমাৰ ৰাইজে ইয়াতে থিয় হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে তেওঁলোকে মত আজি যেহেতু আপোনালোকে গম পাইছে আমাৰ যি লোকসভা সমষ্টি আমাৰ যি সমষ্টি নগাঁও সমষ্টি আজি যেহেতু ভোটাধিকাৰ সাব্যস্ত হৈছে আৰু পুৱাৰ পৰা বহু সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতসকলৰ আমি যিহেতু মত বিনিময় কৰিছোঁ তেখেতসকলে এটা কথাই কৈছে যিজন
প্ৰতিনিধিয়ে গৈ সংসদত তেখেত আমাৰ হৈ মাত মাতিব পাৰে তেনে এজন প্ৰতিনিধি বিশ্বকে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আমিও নিজে ব্যক্তিগতভাৱে আমি এনে এজন প্ৰতিনিধি বিচাৰোঁ যিগৰাকী প্ৰতিনিধিয়ে গৈ সংসদত আমাৰ হৈ বা আমাৰ অসম ভাৰতবৰ্ষৰ হৈ মাত মাতিব পাৰে আৰু তেনে এজন প্ৰতিনিধি বিচাৰোঁ যিগৰাকী প্ৰতিনিধি অকল মাত্ৰ তাত গৈ টোপনি মাৰে নিশ্চয়কৈ আমি তেনে এজন প্ৰতিনিধিক নিশ্চয়কৈ নিৰ্বাচিত নকৰোঁ আৰু আজি ভোটাধিকাৰ সাব্যস্ত কৰি আছোঁ আমি সকলোৰে প্ৰতি আপোনালোকৰ সংবাদ মাধ্যমৰ যদি ৰাধা আহ্বান তেখেতসকলে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কথা চিন্তা কৰিহে ভোটাধিকাৰ সাব্যস্ত কৰক আজি যিহেতু আপোনালোকে গম পাইছে যে আমাৰ যি লোকসভা সমষ্টি আমাৰ যি সমষ্টি নগাঁও সমষ্টি আজি যিহেতু ভোটাধিকাৰ সাব্যস্ত হৈছে আৰু পুৱাৰ পৰা বহু সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতসকলৰ আমি যিহেতু মত বিনিময় কৰিছোঁ তেখেতসকলে পুৱাৰে পৰা ভোটাৰে ভিৰ কৰিছে প্ৰতিটো ভোট কেন্দ্ৰতে নগাঁও শিলচৰৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ 5টা সমষ্টিতে 5টা লোকসভা সমষ্টিতে আজি দেখিবলৈ পোৱা গৈছে পূৰ্ণ গতিত চলি আছে ভোট গ্ৰহণ আৰু ইতিমধ্যে সকলো শান্তিপূৰ্ণভাৱে চলি আছে গতিকে আজিৰ দিনটোত ভোট গ্ৰহণ প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে সমাধা হয় তাৰ বাবে নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে যিসকল লোকসভাৰ প্ৰাৰ্থী আছে তেওঁলোকেও নিজৰ মতদান দিছে আৰু মতদান সাব্যস্ত কৰিছে আৰু মতদান সাব্যস্ত কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু প্ৰতিগৰাকী ভোটাৰেও আজিৰ দিনটোত কি সংকল্প লৈ ওলাই আহিছে তেওঁলোকে কি বিচাৰে বা তেওঁলোকৰ কি আশা ভৱিষ্যতে তেওঁলোকৰ সমষ্টিত কি বিচাৰে কোনগৰাকী প্ৰাৰ্থীক বিচাৰে সেয়া তেওঁলোকে নিৰ্ণয় কৰিব আৰু ইতিমধ্যে মত ব্যক্ত কৰিছে ইভিএমত যিহেতু আজি ৰাজ্যত 61গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় ভাগ্য বন্দী হ'ব আৰু চিপাঝাৰতো একেলগে চিপাঝাৰত উপস্থিত হৈছে আৰু পুৱাৰে পৰাই যি ভোটাৰৰ সমান্তৰালভাৱে সৰ্বান্ত ৰাজবংশীয়েও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ নিজৰ মত ব্যক্ত কৰিছে মৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত পোনপ্ৰথম মই আজি এই অঞ্চলৰ বাসিন্দা হিচাপে মই ভোটদান কৰিছোঁ আৰু আমাৰ পত্নী তেখেতো আজি আহিছে আৰু মই এইকাৰণেই ঐতিহাসিক বুলি এটা কথা কৈছোঁ যে দৰং ওদালগুৰি যিটো লোকসভা সমষ্টি এই সমষ্টিটো এইবাৰ নতুন আৰু তাত আগতে 10টা আছিলে এইবাৰ 11টা সমষ্টিয়ে অন্তৰ্ভুক্ত হৈ পেলাই যি আমাৰ এই ঘোঁৰাবান্ধাৰ আজি সেই লোকসভা সমষ্টিৰ ভোটদানৰ প্ৰথম পৰ্বত আহি মই উপস্থিত হৈছোঁ আৰু মই নিঃসন্দেহে এটা কথা ক'ব পাৰোঁ যে আজিৰ দিনটো আমাৰ অসমৰ ইতিহাসত এই দৰং ওদালগুৰি সমষ্টিটোৱে এটা অভূতপূৰ্ব এটা পৰিৱেশৰ সৃষ্টি কৰিব কাৰণ মই এটা ৰেকৰ্ড সংখ্যক ভোটদান হ'ব বুলি মই নিশ্চিত আজি আপোনালোকে নিশ্চয় মন কৰিছে যে ইয়াতৰ মানে মই এইমাত্ৰ যিমানবোৰ আমাক জনাইছে পুলিং এজেণ্টৰ ফালৰ পৰা কিছুমান অধিকাংশতে কংগ্ৰেছৰ পুলিং এজেণ্ট নাই আৰু ইয়াতো নাই গতিকে সেইটো এটা সুন্দৰভাৱে আমাৰ বিজেপিৰ যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তাটো অতি প্ৰকট কৰি তুলিছে গতিকে তাৰ কাৰণে আমি সকলোৱে জানো যে এটা নতুন এটা সচেতনতাৰ অনুভৱ মই দেখিবলৈ পাইছোঁ এটা পৰিৱেশো মই দেখিবলৈ পাইছোঁ যে মানুহে এখন নতুন ভাৰতবৰ্ষ গঢ়াৰ যিটো পৰিকল্পনা সেই পৰিকল্পনা সকলোৱে